এইজোপা শিলিখা চাওকচোন, হয় আকৌ কিন্তু এইজোপাও শিলিখা। এই সৰু শিলিখাজোপাৰ পুলিহে কিন্তু এই ডাঙৰ জোপা। সেইজোপাৰ পৰা এডাল শিপা গৈ পেলাই এইজোপা হৈছে। সেইজোপা বৰ 600 বছৰ অধিক হৈছে, এইজোপা কিন্তু 300 বছৰ নাই। এইজোপা যে 600 বছৰ অধিক হৈছে, বহুত ডাঙৰ কথা। আপোনালোকে শুনিম বুলি ভাবিলে মই কৈ দিম। ইয়াত মানে ভাগৱতৰ কথা কাৰণে শিলিখাজোপাত আছে, ভাগৱতৰ কথা দেই। আপোনালোকে ক'বলৈ ক'লেহে মই কওঁ, নহ'লে মই নকওঁ। এতিয়া আপোনালোকে হওক, আপুনি আগলৈ হওক, প্ৰভুজন আগলৈ হওক। এই শিলিখাজোপাৰ তলতে বহি শংকৰদেৱে শাস্ত্ৰ লিখিছিল। এইজোপা শিলিখাৰ তলত বহি যে তেওঁ শাস্ত্ৰ লিখিছিল, মইহে কৈছোঁ তেওঁ শাস্ত্ৰ লিখিছিল বুলি। শাস্ত্ৰ লেখাটো কিবা এটা প্ৰমাণ থাকিব লাগিব, নহয়নে বাৰু? আছে, চাওক। শংকৰদেৱৰ নাতিনীয়েক পুৰুষোত্তম ঠাকুৰে থান বৰ্ণনা গীতত লিখিছে, পশ্চিমে শিলিখা বৃক্ষ হালিয়াও আশ্ৰয়, তাহান্তে আও জীয়া গুৰু পুস্তক লিখয়। যিজোপা শিলিখা পশ্চিম পিনে হাউলি আছে, এইটো আমাৰ পশ্চিম, চাওকচোন, এইটো আমাৰ পূব। এইজোপা পশ্চিম পিনে হাউলি আছে। পশ্চিম পিনে হাউলি থকা শিলিখাজোপাৰ তলত বহিয়ে তেওঁ শাস্ত্ৰ লিখিছিল। তেওঁ যে এইজোপা শিলিখাৰ তলত বহি শাস্ত্ৰ লিখিছিল, কিহত লিখিছিলে আৰু কিহে লিখিছিল? আগৰ দিনত কাগজ নাই, কলম নাই, চিয়াহী নাই, একোটো নাই। তেওঁ শাস্ত্ৰ লিখিছিল, সাঁচি গছৰ ছালটো এৰুৱাই লৈছিলে। ছালটো এৰুৱাই লৈ শিলেৰে ঘঁহি সমানকৈ লৈছিলে। লৈ তেওঁ শিলিখাৰ ৰস লৈছিল, কেহৰাজ বনৰ ৰস লৈছিল, তাত গৰুমূত্ৰ মিহলাই লৈছিল। শিলিখাৰ ৰস, কেহৰাজ বনৰ ৰস, গৰুমূত্ৰ, এইটো হৈছে চিয়াহী। চিয়াহীটোৰ নাম হৈছে হীৰ। মিহলাই লৈ তেওঁ পাখি কলমে লিখিছিল। তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে, এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লেখা দশম ভাগ, এতিয়া আপোনালোকে যে চাই আহিলে, মই যে ক'লোঁ গুৰুৰ আসন, অক্ষয় বন্তি, সেই মণিকূটত ইয়াত লেখা দশম ভাগ তাত অৰ্পণ কৰিছে। সেইকাৰণে মণিকূট ভাগৰ নাম দিছে গুৰুৰ আসন, বন্তি ভাগৰ নাম দিছে অক্ষয় বন্তি। অক্ষয় দেই। এতিয়া মই আপোনালোকক কৈছোঁ, গৰুমূত্ৰ তেওঁ মিহলাই লৈছে। গৰুমূত্ৰ কিয় মিহলাইছে? গৰু কৃষ্ণৰ বাহন, নহয় জানো? কৃষ্ণৰ বাহন গৰু। আৰু শিলিখাজোপা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ ফল। বহুত ইকনকত ভাগৱতৰ কথা কৈছে দেই, সকলোৱে সেৱা ল'ব, মই ভাঙি কৈ দিছোঁ বাৰু। ভগৱান শ্ৰীকৃষ্ণই মুখৰ ফলটো ইয়াত উলিয়াই থবলৈ কেতিয়া আহিছিল আৰু কাৰ লগত আহিছিল? ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰিছিল বুলি আমি সকলোৱে জানো। তেওঁ ৰুক্মিণীক হৰণ কৰিছে। ৰুক্মিণীক হৰণ কৰি তেওঁ কুণ্ডিলৰ পৰা যেতিয়া দ্বাৰকালৈ যাবলৈ আহিছিল, কুণ্ডিলৰ পৰা দ্বাৰকালৈ যাবৰ সময়ত আমাৰ য'ত আকাশী গংগাখন আছে, আপোনালোকে চোৱা নাই যদি মই দেখুৱাই দিম। আকাশী গংগাৰ মাজতে এজোপা বট বৃক্ষ গছ আছিলে, বট গছ। বট গছৰ কাৰণেহে ঠাইৰ নাম বটদোৱা। বটদোৱা নামটো আমি ক'ত পালোঁ? বট গছৰ কাৰণে। মই বটগছজোপা কি হ'ল লাষ্টত মই সেইটো কৈ দিম। বট বৃক্ষ গছৰ তলত ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ যাবৰ সময়ত ৰুক্মিণীক লৈ নামিছিল আৰু বহিছিলে। তেওঁ যেতিয়া বট বৃক্ষ গছৰ তলত ৰুক্মিণীক লৈ দ্বাৰকালৈ যাবৰ সময়ত নামি বহিছিল, সেইটো সময়ত আকাশী গংগা নাই, তাত পানী দুনি একো নাই, সেইখন শুকান এনেকুৱা বাকৰি আছিলে। কিয়নো ভগৱান শ্ৰীকৃষ্ণ হৈছে দ্বাপৰ যুগত, আকাশী গংগাখন শংকৰদেৱে নমাই নিছে কলি যুগত। কলি যুগৰ পৰা দ্বাপৰ যুগলৈ 600 বছৰ অধিক। সেইকাৰণে শিলিখাজোপা বয়স 600 বছৰ অধিক। তেওঁ যেতিয়া আকাশী গংগা, এটা মই পিছত কৈ আছোঁ আপোনাৰ প্ৰশ্নটো, বট বৃক্ষ গছৰ তলত নামি বহিছিল, তেতিয়া অলপ সময়ৰ পিছত ৰুক্মিণীক লৈ তেওঁৰ ভিতৰ ফালে সোমাই আহিছিলে। তেওঁ ভিতৰ ফালে যেতিয়া ৰুক্মিণীক লৈ সোমাই আহিছিল, ভগৱান শ্ৰীকৃষ্ণৰ মুখতে এটা ফল লৈ চুবাই চুবাই আহি আছে। ৰুক্মিণী তেওঁৰ লগতে আহিছে, ৰুক্মিণী একো গমেই নাপায়। আৰু ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীক লৈ যেতিয়া ইয়ালৈ আহিছিল, তেতিয়া এইখন বৰদোৱা বটদোৱা আমি একো নেজানো। তেওঁ ভিতৰ ফালে সোমাই আহি য'ত শিলিখাজোপা দেখিছে, ইয়াতেই মুখত লৈ অহা ফলটো উলিয়াই থৈছিল, তাৰ পৰাই শিলিখাজোপাৰ জন্ম হৈছিল। তেওঁ যেতিয়া মুখৰ ফলটো ইয়াত উলিয়াই থৈছিল, তেতিয়াহে ৰুক্মিণীয়ে দেখা পাই শ্ৰীকৃষ্ণক সুধিছিল, প্ৰভু আপুনি ইয়াত এনেদৰে কিয় কৰিলে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক কৈছিল,
যে কলি যুগত মই নৰমনুষ্যৰূপে ইয়াত জন্মগ্ৰহণ কৰিম শংকৰ নামেৰে। তেওঁ শংকৰ নামেৰে জন্ম লৈছে দেই। দেৱ উপাধিটো তেওঁ লৈ অহা নাই। দেৱ উপাধিটো আমাৰ ইয়াত পাইছে। ক'ত পাইছে মই কৈ দিম। তেওঁ ৰুক্মিণীক কৈছে শংকৰ নামেৰে জন্মগ্ৰহণ কৰি মই ইয়াত বহি শাস্ত্ৰ মথন কৰিম, শাস্ত্ৰ লিখিম, পাষণ্ডসকলক মই ইয়াৰ পৰা বৰ্জন কৰিম, দুষ্টবিলাকক মই ইয়াৰ পৰা খেদি দিম, ভকতসকলকহে মই উদ্ধাৰ কৰিম। তেতিয়াই চকুৰি ভকত তেওঁ নিজে উদ্ধাৰ কৰি লৈছে গুৰুজনে, নহয় জানো? ভগৱান শ্ৰীকৃষ্ণৰ লগত ছজন ভকত, সেয়া হৈছে ভগৱানৰ পাৰিষদ। শংকৰদেৱৰ লগত চকুৰি ভকত, এয়াই হৈছে নাম কীৰ্তনৰ ভকত। তেতিয়াৰ পৰাহে নাম কীৰ্তন ওলাইছে। পিছত সুধিব তেওঁ যে শংকৰ নামেৰে জন্মগ্ৰহণ ল'লে, তেওঁ দেৱ উপাধিটো ক'ত পালে? আমিতো শংকৰদেৱ বুলি কওঁ। দেৱ উপাধিটো ক'ত পালে শুনকচোন। আমাৰ ইয়াত এভাগ মন্দিৰ আছে, দৌল মন্দিৰ ঘুনুচা বাৰী, য'ত শংকৰদেৱে দিনে ৰাতিয়ে 7 দিন ভাওনা পাতিছিলে, চিহ্ন যাত্ৰা নামৰ ভাওনাখন। তাৰ মূল গেটতে লেখা আছে মহেন্দ্ৰ কন্দলী টোল। মহেন্দ্ৰ কন্দলী টোলত পঢ়িছিল বুলি আমাৰ ল'ৰা ছোৱালী আজিকালি জানে। মহেন্দ্ৰ কন্দলী টোলত 12 বছৰ বয়সত শংকৰক বহিমা খেৰসূতে নাম লগাই দিছিল। কিয়? শংকৰৰ জন্মৰ পিছতে সৰুতে মাক আৰু দেউতাক ঢুকাইছিলে। দেউতাকৰ নাম কুসুম্বৰ ভূঞা, মাকৰ নাম সত্য সন্ধ্যা। বহিমাক খেৰসূতেহে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। বহিমাক কথা নক'ব, বহিমাক খেৰসূতে 12 বছৰ বয়সত শংকৰক মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিছিল। নাম লগাই দিওঁতে তেওঁ ক ফলাখন শিকি এটা পদ্য লিখিছিল। মই পদ্য বুলি কৈছোঁ, সকলোৱে জানে বাৰু দেই। কৰতল কমল কমল দল নয়ন, যিটো পদ্য তাকাৰ নাই, হুচুকাৰ নাই, দীঘুকাৰ নাই, ৰিকাৰ নাই, একাৰ নাই, উচুকাৰো নাই, কোনো চিন ব্যৱহাৰ কৰা নাছিলে। সেইকাৰণে মহেন্দ্ৰ কন্দলী শিক্ষকে শংকৰক মেধাৱী ছাত্ৰৰ নাম দিছিল আৰু দেৱ উপাধি দিছিল। তেতিয়াৰ পৰাহে শংকৰদেৱ নামেৰে জনাজাত হৈছে। অকণমান ৰখি দিয়ক আৰু এটা ভাল কথা জানি থওক মোৰ পৰা। মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ। আপুনি এতিয়া মোৰ পৰা মোক শুনক, মোৰ কথাটো শুনি লওক। বটগছ কেনেকৈ দেখুৱাম। যিজোপা গছ বটগছ আছিলে, য'ত বটগছৰ ওপৰত কলি যুগত শংকৰদেৱে আকাশী গংগাখন নমাই অনাৰ কাৰণে, বটগছজোপা দলি ডুবি যোৱাৰ কাৰণে এই ঠাইৰ নাম বৰতদুৱা। বটগছ বিচাৰি ক'ত পাব? আমিয়ে নাপাওঁ। এতিয়া মই কৈ আছোঁ, আকৌ এবাৰ কৈছোঁ, সকলোৱে ধৈৰ্য ধৰি ৰখক। কলি যুগৰ শংকৰদেৱে আকাশী গংগাখন বটগছৰ ওপৰত নমাই অনাৰ কাৰণে, বটগছজোপা দলি ডুবিভূত হোৱাৰ কাৰণে আমাৰ এই ঠাইৰ নাম বৰতদুৱা। বৰতদুৱাৰ নামটো ক'ত পালো বাৰু? এতিয়া গম পালে? সকলোৱে বহক, সেৱা এভাগ সকলো অকণমান মই ভাগৱত দাঙি ধৰিছোঁ দেই। শিলিখাজোপা ভাগৱতৰ কথা দেই। ভগৱানৰ কথা মানে ভাগৱত নহয় জানো? হয়নে? শংকৰনো কোন আছিল? ভগৱান শ্ৰীকৃষ্ণ নিজেই নহয় জানো? তেওঁ 4 অৱতাৰ নহয় জানো? ৰাম অৱতাৰ, শ্ৰীনাৰায়ণ অৱতাৰ, কৃষ্ণ অৱতাৰ, শংকৰ অৱতাৰ। আপোনালোকক আইসকলে 1 মিনিট 1 ছেকেণ্ডে কথা এটা শুনক। আপোনালোকে জানে, মই তেওঁক কৈ দিছোঁ। তেওঁ শংকৰ নামেৰে কিয় জন্মগ্ৰহণ ল'লে? ভগৱান শ্ৰীকৃষ্ণ শংকৰ নামেৰে জন্মগ্ৰহণ লৈছে। কিয় ল'লে? শংকৰ কাৰ নাম? শিৱৰ নাম শংকৰ নহয় জানো? হৰ, শিৱ, শংকৰ তিনিওটা তেওঁৰ নাম নহয় জানো? শিৱই গৈ পেলাই বৈকুণ্ঠত ভগৱানক কৈছিল যে প্ৰভু, আপুনি যিমানবাৰে জন্মগ্ৰহণ লৈছে সকলোৰে নামে নামে জন্মগ্ৰহণ লৈছে, এবাৰ মোৰ নামটো লৈ জন্মগ্ৰহণ লওকচোন। তেতিয়া ভগৱানে শংকৰক কৈছিল, শিৱক কৈছিলে, যোৱা, মই সেই কলি যুগত তোমাৰ নামেৰে জন্ম ল'মগৈ, যোৱা। সেইকাৰণে কলি যুগত আহে শংকৰ নামেৰে জন্ম। ভগৱান শ্ৰীকৃষ্ণ তেওঁ নিজেই দেই। আপোনালোকে মই সেৱা লওঁ, আপোনালোকে পইচা এটা হাতত লওক, খালী হাতে কি আছে? আপোনালোকে জানে আইসকলে নামত থাকে, আপোনালোকে জানেই, মই ক'বই নালাগে।
বাবুজন আপোনাৰ নামটো মোৰ নাম অতুল বৰুৱা কৃষ্ণ মই কৃষ্ণ বৰুৱা লেখো দেই কৃষ্ণ কৃষ্ণ মোৰ ঘৰ ইয়াতে কৃষ্ণ আমাৰ এখন সত্ৰ দেই কৃষ্ণ বৰদোৱা এখন সত্ৰ হয় হয় ইয়াত সত্ৰ দুভাগ কৃষ্ণ মানে গাঁওখন বহুত ডাঙৰ 800 ঘৰ মানুহতো হয়। এখন চলাব নোৱাৰে দুভাগ দুভাগ হ'ল ন এখন হৈছে কৃষ্ণ সেৱা লোক সকলে সেৱা লওক আপোনালোকৰ নিজৰ ইচ্ছা কথা গোটেই দিব নিদিলে আপোনালোকৰ মনৰ কথা কৃষ্ণ কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন শোক হৰি কৰিউক মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰিব জীৱক কৰা পৰিধান সি পঢ়ো সিয়কে গ'লে বহু দূৰৈৰ পৰা সি আপোনাৰ গৃহতে সেৱা ভক্তি লৈছে কৃষ্ণ আহোঁতে কওঁতে দিওঁতে থওঁতে বাক্যে বচনে আমাৰ বুলি কওঁতে বহু কিবা দোষাদোষ হ'ব পাৰে সৰ্বদোষ সমৰীক্ষণ কৰি ভক্ত সকলৰ প্ৰতি প্ৰভু আপুনি আশীৰ্বাদ হ'ব আৰু প্ৰভু কৃষ্ণ 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 ইয়াতো আপোনালোকৰ নিজৰ কথা